নমস্কাৰ সকলোকে পোনপ্ৰথমে মই বাদুলি আপোনাক সকলোকে পুনৰ স্বাগতম জনাইছোঁ মোৰ লেনচিক্স নামৰ ইউটিউব চেনেল য'ত আমি অসম কম্পিটিটিভ এক্সামৰ প্ৰিপেৰেশ্যন কৰি আছোঁ। গতিকে যিহেতু আজি 21 জুন তাৰিখ হয় আৰু 21 জুন তাৰিখে আমি সকলোৱে জানো যে য়োগা দিৱস। পোনপ্ৰথমে আপোনাক সকলোকে য়োগা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। গতিকে আপোনালোকে জানে যে এই বছৰৰ থিম হ'ল য়োগা দিৱসৰ এই বছৰৰ থিম হ'ল য়োগা ফৰ হেল্ডি এজিং, অৰ্থাৎ স্বাস্থ্য আৰু স্বাস্থ্যৱান জীৱন আৰু সক্ৰিয় বৃদ্ধাৱস্থাৰ কাৰণে য়োগাৰ প্ৰয়োজন। যিহেতু আমি সকলোৱে জানো যে য়োগাৰ জৰিয়তে আমি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ সবল হৈ থাকিব পাৰিম। য়োগাৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ ৰোগৰ পৰা নিৰাময় পাব পাৰি। আৰু এই যোগ দিৱস পোনপ্ৰথমে 2014 চনত সংযুক্ত ৰাষ্ট্ৰসংঘত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীৰ দ্বাৰা সংযুক্ত ৰাষ্ট্ৰসংঘত উত্থাপন কৰা হৈছিল এই কথাখিনি, আৰু সেয়ে সংযুক্ত ৰাষ্ট্ৰ সংস্থাই এই প্ৰস্তাৱক গৃহীত কৰিছিল বা মানি লৈ 21 জুন তাৰিখে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে বিবেচনা কৰিছিল। গতিকে 21 জুন তাৰিখে আপোনালোকৰ এইকাৰণেও যে যোগ দিৱস হিচাপে পালন কৰাৰ কাৰণ 21 জুন তাৰিখে উত্তৰ গোলাৰ্ধত আটাইতকৈ দীঘলীয়া দিন হয়। গতিকে সেইকাৰণেও বাছি লোৱা হৈছে 21 জুন তাৰিখ। গতিকে য়োগাৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ ৰোগৰ পৰা নিৰাময় পাব পাৰি। আৰু য়োগাই কেৱল তিনিটা শাৰীৰিক, মানসিক আৰু আত্মাক এই তিনিটাক সন্তুলিত কৰি ৰখাৰ এক উত্তম উপায় হয়। য়োগা কেৱল এক ব্যায়ামেই নহয়, ইয়ে বিভিন্ন ধৰণৰ আমাৰ মানসিক হেঁচা বা মানসিক চাপৰ নিৰাময় কৰে। আমি য়োগাৰ জৰিয়তে সুস্থ আৰু সবল হৈ থাকিব পাৰোঁ। গতিকে আজিলৈ ইমানেই। গতিকে ধন্যবাদ সকলোকে।